হেল্ল' আজি মই আপোনালোকলৈ এটা একদম বহুত ধুনীয়া চিম্পুল ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে আপোনালোকে এইটো জুচ বুলিও ক'ব পাৰে, ৰেচিপিও ক'ব পাৰে। মই বনাইছোঁ আজি মেংগ' মাস্তানি। এই ৰেচিপিটোৰ নাম হৈছে মেংগ' মাস্তানি। তো আহকচোন মই কেনেকৈ বনালোঁ এই মেংগ' মাস্তানি ৰেচিপিটো। তো ইয়াৰ কাৰণে লৈছোঁ মই দুটা আম ভালকৈ ধুই লৈছোঁ। তাৰপিছত এয়া আমখিনি মই বাকলি গুচাই কাটি ল'ম। এয়া আমখিনি কাটি লৈ মই অলপ আম মিক্সিত মানে পিউৰি টাইপ বনাই ল'ম আৰু অকণমান আম টুকুৰ টুকুৰকৈ ৰাখি থ'ম। তো প্ৰথমতে মই মিক্সিত আমখিনি এয়া পিচি ল'ম। অকণমান এনেকৈ টুকুৰ টুকুৰকৈ কাটি মিক্সিত দি দিম। মিক্সাৰ গ্ৰাইণ্ডাৰত আমখিনি এনেকৈ দি দিম। এয়া একদমেই ইজি হয় আৰু এনেকুৱা মানে গৰমত এইটো খালে বহুত ভাল লাগে। একদম শান্তি নিচিনা মানে ভিতৰৰ পৰা একদম চাচা ফিল এটা হয়। আৰু আপোনালোকে এই জুচটো বা এই মেংগ' মাস্তানি ৰেচিপিটো বনাই পেলাই যদি অলপ সময় ফ্ৰিজত ৰাখি খাব পাৰে তেতিয়াতো আৰু একদম বহুত ঠাণ্ডা লাগি যায় গাটো মানে। তো এইখিনি মই এতিয়া পিহনাতহে আহিছে, মিক্সাৰ গ্ৰাইণ্ডাৰত পিহি ল'ম। অকণমান গাখীৰ দিছোঁ ইয়াতে, এয়া গাখীৰ অকণ দি দিছোঁ আৰু ইয়াতে মই এইটো অকণমান আইচক্ৰীম দি দিছোঁ। আপোনালোকে ক্ৰীমো দিব পাৰে, যোনটো আমুল ক্ৰীম থাকে ন সেইটোও দিব পাৰে, কিন্তু মানে আইচক্ৰীমটো দিলে বেছি ধুনীয়া লাগে। তো তাতে মই এটা ইলাচিও দি দিম ইয়াতে। এয়া দিছোঁ চেনি, সোৱাদ অনুসৰি চেনি। আপোনালোকে মিঠাটো যিমান পৰিমাণৰ খায় সিমান পৰিমাণৰ আপোনালোকে দি ল'ব। মই ইয়াতে এতিয়া এটা ইলাচি দি দিম। গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত খুব ধুনীয়াকৈ এটা মানে ধুনীয়াকৈ এটা পিউৰি টাইপ কৰি ল'ম। তো মোৰ হৈ গ'ল। তাৰপিছত মই লৈছোঁ এটা চিচাৰৰ গ্লাছ এটা লৈছোঁ। আপোনালোকৰ ওচৰত যেনেকুৱা এভেইলেবল থাকে তেনেকুৱা টাইপৰ গ্লাছ ল'ব। ইয়াতে মই ৰুহে আফজা আছিলে মোৰ ওচৰত, সেইটোৱেদি মই ছাইডটো এনেকৈ অকণমান ডেক'ৰেশ্যন কৰি লৈছোঁ। তাৰপিছত মই ইয়াত দিম কাটি লোৱা অকণমান আম দি দিছোঁ। এয়া কাটি লৈছিলোঁ আমখিনি, সেয়া টুকুৰ টুকুৰকৈ কাটি লৈছোঁ স্কোৱাৰ আকাৰত। তাৰপিছত মই আকৌ অলপ আইচক্ৰীম দিছোঁ ইয়াতে। এয়া আইচক্ৰীমটো মোৰ অকণমান দেৰি মানে হ'ল ফ্ৰিজৰ পৰা ওলোৱা, সেইকাৰণে অলপ লিকুইড টাইপে হৈ গ'ল। আপোনালোকে বেছি টাইম ৰাখি থ'ব ফ্ৰিজত। তাৰপিছত এয়া আমৰ পিউৰিখিনি দিছোঁ। এয়া তাৰপিছত ইয়াতে মই আকৌ অলপ আইচক্ৰীম দিম, আম দিম, টুটি ফুটি দিম। এনেকৈ মই গোটেই গিলাচটো ডেক'ৰেশ্যন কৰি মানে ভৰাই দিম। এয়া আমৰ অলপ কটা আম দি দিছোঁ ইয়াতে, এয়া দি দিছোঁ। তাৰপিছত ইয়াত দিম মই এতিয়া আইচক্ৰীম, আকৌ আইচক্ৰীম দিম মই ইয়াতে। এয়া মানে সৰু আইচক্ৰীমৰ যোনটো 10 টকীয়া বাতি থাকে ন, তেনেকুৱা মই পূৰা দুটা ইউজ কৰিছোঁ। এটা মই যেতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পিচ কৰি লৈছোঁ তেতিয়া দিছোঁ, আৰু এটা এতিয়া দিছোঁ। তাৰপিছত আকৌ অকণমান আমৰ টুকুৰা দি দিছোঁ ইয়াতে। এয়া এইখিনি। তাৰপিছত ইয়াত মই ৰঙা মোৰ ওচৰত টুটি ফুটি আছিলে সেয়া দিছোঁ। আপোনালোকৰ ওচৰত যেনেকুৱা কালাৰ টুটি ফুটি থাকে তেনেকুৱা দিব। ৰঙাটো দিলে কি হয় দেখিবলৈ বহুত ধুনীয়া লাগে, একদম ধুনীয়া ৰেড কালাৰটো শ্বাইনিং আহে। তাৰ ওপৰত মই কাজু এনেকৈ মানে এইটো মোৰ ওচৰত কাজু মানে ড্ৰাই ফ্ৰুটছ কাটাৰ এটা আছে, মই সেই তেনেকৈ কাজুখিনি এনেকৈ কাটি লৈছোঁ। আৰু ৰুহে আফজা অকণমান ওপৰত এনেকৈ ধুনীয়া দেখাবৰ কাৰণে মই এনেকৈ দি লৈছোঁ। আপোনালোকে আইচক্ৰীম, চকলেট আইচক্ৰীমো দিব পাৰে। তো টান হৈ গ'ল মোৰ মেংগ' মাস্তানি ৰেচিপিটো। আপোনালোকে মেংগ' জুচ বুলিও ক'ব পাৰে, মেংগ' মাস্তানিও ক'ব পাৰে, মানে যিকোনো নাম দিব পাৰে। মই ইয়াৰ নামটো মেংগ' মাস্তানি বুলিয়ে দিছোঁ। তো এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যদি ভাল পায় তেতিয়া আপোনালোকেও, এতিয়াতো পূৰা আমৰ ছিজন ন, তো এতিয়া এইটো বনাই খাব পাৰিব। আৰু এনেকুৱা গৰমত বহুত টেষ্টি লাগে। এনেকুৱা এটা যদি আপোনালোকে মানে অলপ দেৰি ফ্ৰিজত ৰাখি পেলাই খাব পাৰে নহয়, বহুত টেষ্টি লাগে আৰু দেখিবলৈও ইমান ধুনীয়া লাগে নহয় বস্তুটো। তো আজিলৈ বাই বাই। আকৌ কেতিয়াবা নতুন এটা ৰেচিপি লৈ আহিম।